নমস্কাৰ আজি আছোঁ মই নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত যিহেতু নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত আজি ৰূপালী জয়ন্তী বৰ্ষ 25টা বছৰ অতিক্ৰম কৰিছে কিমান এটা ভাল লগা দিন গৌৰৱ বিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি বিদ্যালয়খনৰ ওচৰৰ পাজৰৰ অভিভাৱকসকল আহিছে তেওঁলোক যিহেতু কাৰ্যসূচী বহুকেইটা লোৱা হৈছিলে মই আহি পাওঁতে পলমেই হ'ল বৰ্তমান যিকেইটা কাৰ্যসূচী আছে আপোনালোকক দেখুৱাম খুব সুন্দৰভাৱে কাৰ্যসূচীসমূহ চলি গৈছে বলক আজি ভিতৰলৈ যাওঁ আৰু এইফালে চাওক ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল আহি আছে এইফালে আছে বৰ্ণিল কেনেকুৱা লাগিছে আজি ভাল লাগিছে ইয়াৰে প্ৰাক্তন ছাত্ৰ টিংখাং মহাবিদ্যালয়ত পঢ়িছে আৰু এইফালে আছে বাৰু এইপিনে ভিতৰলৈ যাওঁ বলক এইপিনে দিগবল কিবা ক'বা নেকি আজি বিদ্যালয়খনত 25টা বছৰ অতিক্ৰম কৰিলে ইমান ভাল লগা এটা দিন কোৱা সঁচাই আমাৰ অঞ্চলটোৰ বাবে গৌৰৱৰ দিন নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ে আজি ঘাট প্ৰতিঘাতৰ মাজেৰে 25টা বৰ্ষ গৌৰৱ দিবলৈ সক্ষম হৈছে অৰ্থাৎ ৰূপালী জয়ন্তী এই ৰূপালী জয়ন্তীৰ সময়ছোৱাত এই গৌৰৱ উজ্জ্বল সময়ছোৱাত নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক মই প্ৰাক্তন ছাত্ৰ হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত সোণালী জয়ন্তী অতিক্ৰম কৰক ডায়মণ্ড জুবলি অতিক্ৰম কৰক আৰু বহু দিন বিদ্যালয়খনে আমাৰ সমাজ ব্যৱস্থাটোক শিক্ষাৰে উজ্বলাই তোলক তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি অনুষ্ঠানটোৰ বাবে মই প্ৰাক্তন হিচাপে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তনসকল আৰু বিদ্যালয়ৰ অভিভাৱকসকলক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয়খনক আৰু উজ্জীৱিত কৰি তুলিবৰ বাবে আহ্বান জনাইছোঁ সুন্দৰ তো ভিতৰলৈ যাওঁ বলক ৰূপালী জয়ন্তী উপলক্ষে প্ৰাণৰ শিল্পী জুবিন দাৰ সোঁৱৰণত 25টা নাহৰ পুলি ৰোপণ কৰিছে মই আহি পাওঁতে বহুতেই পলম হ'ল ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন হৈ গ'ল স্মৃতি তৰ্পণ হ'ল দুটামান কাৰ্যসূচী পাৰ হ'ল যি কি নহওক এতিয়াও কেইবাটাও কাৰ্যসূচী বাকী আছে এতিয়া আপোনালোকক প্ৰথমতে শুনাব বিচাৰিছোঁ মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটা সুন্দৰ সমবেত সংগীত আপোনালোকে শুনি লওক তাৰপিছত আপোনালোকে চাবলৈ পাব প্ৰাচীৰ পত্ৰিকা উন্মোচক টিংখাং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিজুমণি বনিয়া বাইদেউ নিজুমণি বনিয়া বাইদেউক আগবঢ়াই আনিবৰ বাবে বিদ্যালয় পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ লগতে আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা ডক্টৰ প্ৰাঞ্জল বৰাগোহাঁই ছাৰকো আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত কৃষ্ণ গগৈ বিশিষ্ট সাংবাদিক তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ আমি এই প্ৰাচীৰ পত্ৰিকাখনি শুভ উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা শ্ৰীযুতা নিজুমণি বনিয়া বাইদেউ অনুৰোধ জনাইছোঁ বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে শিক্ষয়িত্ৰী ৰিংকু নাথ বাইদেউক অনুৰোধ জনাইছোঁ আদৰণি জনাইছোঁ তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বিদ্যালয় পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ আমি ছাৰকো অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু শুভ উন্মোচন কৰিবৰ বাবে নিজুমণি বনিয়া বাইদেউক অনুৰোধ জনাইছোঁ এয়া গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা নামটো উন্মোচন কৰি দিব লাগে সম্পাদকদ্বয়ক আমি অনুৰোধ জনাইছোঁ এটা ইমান হাত চাপৰি বিচাৰিছোঁ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা যিসকল
লেখক লেখিকা অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকাসকলক প্ৰেক্ষাগৃহৰ ভিতৰত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো আমি বাইদেউক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আজি আমাৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ 25টি বৰ্ষ সম্পূৰ্ণ কৰাৰ এই শুভ ক্ষণত আপোনালোকে যি পদক্ষেপ হাতত লৈছে সেয়া সঁচাকৈ আমি প্ৰশংসনীয় আদৰণীয় আৰু অঞ্চলটোৰ বাবে আদৰ্শ আজি এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে আমাৰ এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ ৰিজুমণি চেতিয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ অসম গৌৰৱ আমাৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ শিক্ষাতত্ব বিভাগৰ তেখেত আমাৰ অধ্যাপক আমাৰ মাজত উপস্থিত আছে আমাৰ এই বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল সন্মানীয় অভিভাৱকসকল আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত আছে সকলোকে মোৰ মান্য অনুসৰি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে আমাৰ সপোন আমাৰ ভৱিষ্যতৰ সমাজ গঢ়োতা তেওঁলোকলৈ মই মৰম যাচিছোঁ তেওঁলোকৰ পিছত উজ্জ্বল কামনা কৰিছোঁ আজি এই পবিত্ৰ ক্ষণত মোক এটি খুব গধুৰ দায়িত্বই দিলে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৃজনী প্ৰতিভাৰ অন্যতম বাখৰ এই আলোচনীখন পাচিৰ পত্ৰিকাখন তেওঁলোকে নামটো দিছে উদয়োন্মুখ আচলতে নতুন এটা দিশলৈ তেওঁলোকে আগবাঢ়িছে আৰু এই নতুন দিশৰ আজি আৰম্ভণি কৰিছে তেওঁলোকে তেওঁলোকৰ মনৰ কথাৰে তেওঁলোকৰ সৃজনী প্ৰতিভাৰে গতিকে এইটো এটা খুব উত্তম কাম হৈছে কাৰণ আমাৰ মনত যেতিয়া সৃজনী প্ৰতিভা থাকেই সকলোৱে সৃজনী প্ৰতিভা থাকে আৰু সেই সৃজনী প্ৰতিভাৰ প্ৰকাশ কৰা অতি উত্তম মাধ্যম এনেধৰণৰ মাধ্যমবিলাক প্ৰাচীৰ পত্ৰিকা আলোচনী আদিবিলাক হৈছে আমাৰ মনৰ সৃজনী প্ৰতিভাৰ সংৰক্ষণৰ মাধ্যম গতিকে আজি বিদ্যালয়খনে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৃজনী প্ৰতিভাৰ বিকাশৰ যি পথ দিছে যি বাট দেখুৱাইছে তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে প্ৰমুখ কৰি সম্পাদনাৰ সমিতিৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যি প্ৰতিভা সেই প্ৰতিভা মই অকণমান আপোনালোকৰ আগত আলোকপাত কৰিব বিচাৰিছোঁ ইয়াৰ সম্পাদনা সমিতি মুখ্য উপদেষ্টা আছে শ্ৰীযুত ৰিজুমণি চেতিয়া বাইদেউ উপদেষ্টা মণ্ডলী পংকজ গগৈ অনুপম গগৈ অভিলেখ কোঁৱৰ শ্ৰীযুত মীনাক্ষী খনিকৰ মনোৰমা দুৱাৰা চম্পা কোঁৱৰ পুষ্পা খনিকৰ চন্দ্ৰমা শইকীয়া তত্ত্বাৱধায়ক শ্ৰীযুত নৱজ্যোতি বৰা ৰমেশ নাথ শ্ৰীমতী গায়ত্ৰী খনিকৰ মহিমা তামাং আমাৰ কেইবাজনো আমাৰ টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ আমি সেইটো কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ তেওঁলোকে ইয়াৰ লগতো জড়িত হৈ আছে সম্পাদকদ্বয় অম্লানজ্যোতি খনিকৰ বৰ্ণিল বিকাশ শইকীয়া বৰ্ণবীন কৌটিল্য কমল কোঁৱৰ সনম কোঁৱৰ সোণাৰ বেটুপাত দিগবলয় কোচ অংকন ৰিয়া তামাং মীনাক্ষী মাউট অলংকৰণ খণ্ড বসন্তই কৰিছে ফণীভূষণ গগৈ ববিতা সিং সদস্যসকল আছে মানৱজ্যোতি শইকীয়া ৰাহুল গোৱালা বিবেক চুইম প্ৰণৱজ্যোতি বকলিয়াল মানৱজ্যোতি খনিকৰ প্ৰজ্ঞাপ্ৰিয়া গগৈ আকাংক্ষা গগৈ গতিকে সম্পাদনা সমিতি খুব সুন্দৰকৈ এখন প্ৰাচীৰ পত্ৰিকা বিশেষকৈ হস্তাক্ষৰ খুব সুন্দৰ হৈছে তেওঁলোকে সম্পাদনা সমিতিয়ে খুব সুন্দৰকৈ তেওঁলোকৰ চিত্ৰও দিছে আৰু লগতে বিভিন্ন ধৰণৰ কবিতা আছে প্ৰবন্ধ আছে জাতীয় আন্দোলন শ্বহীদ কেপ্টেইন জিন্তু গগৈ
স্মৃতিৰ সুবাসো আছে সাম্প্ৰতিক অসমৰ শিক্ষা ব্যৱস্থা গতিকে ভালেখিনি প্ৰবন্ধ ইয়াত অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে মই এটা কবিতা অনুৰাধা কোচ তেওঁ লিখিছে হোমনিয়া সেইটোকে মই পাঠ কৰি দিছোঁ সকলোৱে জ্ঞাতাৰ্থে হোমনিয়া হেঁপাহবোৰ সেমেকিব ধৰিছে আশাবোৰ যেন ঘূণ ধৰিছে কিমান দিন হ'ল মোৰ এই সেউজীয়া সপোনটো সামৰি থোৱা পচিব ধৰিছে কল্পনা কৰা সেই সপোন পোৱাৰ সাকু সময়ে যেন শুহি পেলালে ব্যস্ততাই যেন হেঁচি থলে মোৰ সেউজ ৰঙী সূৰুজমুখী সজীৱতাক এয়া দি দিওঁতে সময়ক দুখ যান্ত্ৰিকতাক ডুবি গতানুগতিকতাক আঁকোৱালি লওঁ আপোনবোৰক পাছলৈ সামৰি থওঁ উচিত সময় আহিব বুলি কোনখিনিলৈকে বা ৰওঁ আৰু শেষৰ সময়কণত কওঁ সপোন যেন ৰৈ গ'ল বিচৰা কিবা যে থাকি গ'ল আৰু যেন কেৱল হোমনিয়া ৰ'ল সুন্দৰ অনুভৱ কবিতাটো সঁচাকৈ ভাল লাগিলে আৰু আছে চিলা বুলি কবিতা লিখিছে আমাৰ ভাগ্যশ্ৰী কোচে প্ৰাক্তন ছাত্ৰী খিৰিকীৰ ফাকেৰে দেখা কথাবোৰ খুব ধুনীয়া নামকৰণ গতিকে খুব সুন্দৰ হৈছে পাচি পত্ৰিকাখন এনেদৰে আমি আগবাঢ়ি যাব লাগিব আমাৰ সৃষ্টিশীল মনক আমি জীয়াই ৰাখিব লাগিব সজাগ কৰি তুলিব লাগিব আৰু সৃষ্টিশীল মনৰ মানুহে কেতিয়াও সমাজত কলুষ কালিমা এইবিলাকৰ কথা নাহে তেওঁলোকৰ মনলৈ গতিকে আমি শিশুসকলক এনেদৰে যদি সৃষ্টিশীল মনৰ প্ৰতি সদায় আগবঢ়াই নিওঁ সৃষ্টিশীল মনটিক তেতিয়াহ'লে আমাৰ সমাজখন নিশ্চয় প্ৰগতিৰ পথত আগুৱাই যাব আৰু এটা কথা মই হেনৰি ফৰ্ডে কৈছিলে বয়সে মানুহক বুঢ়া কৰে মানে সেইসকল মানুহ বৃদ্ধ যিসকলে নতুন নতুন কথা চিন্তা কৰিবলৈ এৰি দিয়ে আৰু যি সদায় নতুন চিন্তা কৰি থাকে তেওঁলোকো কেতিয়াও বৃদ্ধ নহয় গতিকে হেনৰি ফৰ্ডৰ এই কথাষাৰ আমি মনত ৰাখিব লাগিব আমি নতুন চিন্তা কৰিব লাগিব গম পাইছানে তোমালোকেও লিখিব লাগিব লিখিছা নাই লিখিব লাগিব দেই কবিতা লিখিব লাগিব সাধু পঢ়িব লাগিব কিতাপ সাধু পঢ়া নাই পঢ়া সদায় পঢ়ি থাকিবা দেই সৃষ্টিশীল এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎকৰ্ষ সাধন কৰে বিকাশ সাধন কৰে গতিকে তেওঁলোকে আমাৰ ভৱিষ্যত সুন্দৰ কৰিব আৰু বিদ্যালয়খনক আগুৱাই যোৱাত তেওঁলোকে আমাৰ সহায় কৰিব গতিকে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আব্দুল কালামৰ এষাৰ কথাই মই আজি এই বক্তব্য সামৰিব বিচাৰিছোঁ প্ৰচলিত প্ৰজ্ঞাৰ এই ধৰাৰ সকলোতকৈ শক্তিশালী সম্পদ আব্দুল কালামে কৈছিলে প্ৰচলিত প্ৰজ্ঞা এই ধৰাৰ আটাইতকৈ শক্তিশালী সম্পদ গতিকে আৰু এই প্ৰচলিত প্ৰজ্ঞা হৈছে আমাৰ এই নৱপ্ৰজন্ম তেওঁলোকৰ মনক আমি সদায় জগাই তুলিব লাগিব আৰু তেতিয়াহে আচলতে আমি সম্পদ হিচাপে গঢ় দিব পাৰিম আচলতে মানুহ পৃথিৱীত আহিছে গৈছে কিন্তু সম্পদ হিচাপে আমি গঢ় দিব খুব কম মানুহকে পাৰিছোঁ বা খুব কম মানুহে সম্পদ হিচাপে গঢ় লয় গতিকে আমি সম্পদ হিচাপে আমি গঢ় দিবলৈ চেষ্টা কৰিব লাগিব আৰু আজি নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে এজন শিশুক সম্পদ হিচাপে গঢ় দিয়াত যি ভূমিকা গ্ৰহণ কৰিছে তাৰ কাৰণে মই এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি সকলোলৈকে মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো আৰম্ভণি অনুষ্ঠান আৰু পৰৱৰ্তী সময়তো ইয়াতকৈও মানে খুব আগবাঢ়ি যাওক বিদ্যালয়খন আৰু আমি অসমৰ ভিতৰতে ভাৰতৰ ভিতৰতে এখন উৎকৃষ্ট বিদ্যালয় হিচাপে নাম পাবলৈ সক্ষম হওক কাৰণে কামনা কৰিছোঁ আৰু সকলোলৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তা সমিতিকে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনেদৰে মাতি আনি এনেকুৱা এটা গভীৰ দায়িত্ব পালন কৰিবলৈ দিলে গতিকে পুনৰবাৰ তেওঁলোকলৈ ধন্যবাদ জনাই আজি প্ৰাচীন পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণাও কৰিলোঁ আৰু সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰি বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ একাধিক্ৰমে আমি বিদ্যালয়ৰ অধ্যক্ষ ৰিজুমণি চেতিয়া বাইদেউকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ মুখ্য অতিথি ডক্টৰ প্ৰাঞ্জল বৰাগোহাঁই ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে বিদ্যালয়ৰ পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ
শ্ৰীযুত জীৱেশ্বৰ মহন ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জনাইছোঁ। আৰু পাঠ্যক্ৰমে শ্ৰীযুত মুনীন বৰুৱা ছাৰ, শ্ৰীযুত সত্যদেৱ, শ্ৰীযুত ললিত খনিকৰ আৰু শ্ৰীযুতা নিজমণি বনিয়া বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মুকলি সভাৰ কাৰ্যসূচী মই সভাপতি মহোদয়সকলক অৰ্পণ কৰিছোঁ আৰু বিদ্যালয়ৰ পৰিয়ালবৰ্গই লগ লাগি আমি এই কাৰ্যসূচী অতিথিৰ আসন গ্ৰহণ ইতিমধ্যে হৈছে। দ্বিতীয় চিনাকি পৰ্বৰ সম্বৰ্ধনা এই কাৰ্যসূচী হৈ গৈছে। তৃতীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমবেত সংগীত, চতুৰ্থ আদৰণি অভিভাষণ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আগবঢ়াব। পঞ্চম মুখ্য অতিথিৰ বক্তব্য, ষষ্ঠত আছে অতিথিৰ বক্তব্য আৰু এটা দফা আমি সপ্তমত উজ্জ্ব ৰাখিছোঁ আৰু এগৰাকী অতিথি আহিব। আৰম্ভণি অনুষ্ঠানত উপস্থিত মাননীয় সভাপতি মহোদয়, বিভিন্ন বাধা বিঘিনিৰ মাজেৰেও আহি আজি সময়ৰ কাৰণে বৰ বেছি দীঘলীয়া নকৰোঁ। শেষত পুনৰবাৰ সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আপোনালোকে আমাৰ বিদ্যালয়খনৰ আগবাঢ়ি যোৱাত যাতে সাৰ পানী যোগান জনায় মোৰ চমু আদৰ্শ বিদ্যালয়। ধন্যবাদ। এতিয়া কাৰ্য কাম থকাৰ কাৰণে প্ৰথমে প্ৰাঞ্জল বৰাগোহাঁই ছাৰক আমি বক্তব্য ৰাখিবৰ ইচ্ছা যদিও আমি সকলোৱে চিনি পাওঁ। ডাঙৰকৈ দিয়া।